নমস্কাৰ, মই আজি আহিছোঁ শুক্লেশ্বৰ দেৱালয় আৰু শুক্লেশ্বৰ দেৱালয়ত কি আছে কি নাই আজি দেখুৱাই আছোঁ। বলক ভিডিঅ'টো অলপ আগৰ পৰা আৰম্ভ কৰোঁ। এয়া হৈছে পাণবজাৰ আৰু এইখন হৈছে পাণবজাৰত থকা ফুটব্ৰিজখন। এইফালে ফেঞ্চি বজাৰ আৰু এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ। এইখনেই হৈছে মন্দিৰৰ মেইন গেটখন। বলক এতিয়া আমি ভিতৰলৈ সোমাই যাম। সোমাই আহিয়ে আপুনি সোঁহাতে এটা গণেশ মন্দিৰ দেখা পাব। দেখিছেনে কিমান ধুনীয়া গণেশ মন্দিৰটো? এই মন্দিৰৰ পৰিৱেশটো খুব ধুনীয়া আৰু আধ্যাত্মিক। গণেশ মন্দিৰটো পাৰ হৈয়ে আপুনি চিধা আৰু এটা ধুনীয়া মন্দিৰ দেখা পাব। সেইটো হৈছে জনাৰ্দন মন্দিৰ। দেখিছেনে কিমান ধুনীয়া মন্দিৰটো? এইফালে ভিতৰলৈ মন্দিৰটো। এই মন্দিৰটোৰ পিছফালে ধুনীয়া ঠাই আছে, এইফালে যাব লাগিব। এতিয়া আমি যাম এইফালে। এইফালেই আছে শুক্লেশ্বৰ মন্দিৰটো। আৰু মই এতিয়া যাই আছোঁ মহাপ্ৰভু শুক্লেশ্বৰ দেৱালয়। এইফালেদি ওপৰেদি উঠিব লাগিব আৰু উঠি গৈ মই মন্দিৰৰ ভিতৰখিনি দেখুৱাই আছোঁ। দেখিছেনে এয়া গেটত লিখা আছে শ্ৰী শ্ৰী মহাপ্ৰভু শুক্লেশ্বৰ দেৱালয়। কৃষ্ণ কৃষ্ণ। এই মন্দিৰতে এটা জাগ্ৰত শিৱলিংগ আছে। কোনো ভক্তই যদি এই মন্দিৰলৈ এবাৰ আহে আৰু তেওঁ মহাদেৱৰ কৃপা দৃষ্টি লাভ কৰে বুলি বিশ্বাস কৰা হয়। আমি যিখিনি সময়ত আহি পাইছিলোঁ তেতিয়া ৰাতিপুৱাৰ প্ৰাৰ্থনা আৰু আৰতি চলি আছিল। আমাৰ সময় ভাল আছিল। ইমান ডাঙৰ মন্দিৰ এটাত এনেকৈ আৰতি কৰিব পাই সঁচাকৈ বহুতেই ভাল লাগিছে।
সঁচাকৈ কৈছোঁ এই মন্দিৰত আহি আজি বিৰাটেই ভাল লাগিছে শুক্লেশ্বৰ মন্দিৰটো চালোঁ এতিয়া মই আহিছোঁ জনাৰ্দৰ মন্দিৰটো চাইডে কাষতে আছে লগতে জনাৰ্দৰ মন্দিৰটো বৰ ধুনীয়া ইয়াত দেখুৱাই আছোঁ এইটো হৈছে জনাৰ্দন মন্দিৰটো দেখিছে নেকি ধুনীয়া আৰু এই মন্দিৰটোৰ পিছফালে আছে আমাৰ ব্ৰহ্মপুত্ৰটো চাওকচোন ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য ৱাও কি ধুনীয়া ঠাই আৰু চাওক এইটো জনাৰ্দন মন্দিৰ বৰ ধুনীয়া ইয়াত ফটো উঠিব বঢ়িয়া দেখিছেনে বলক মই তললৈ গৈ দেখুৱাইছোঁ এই ঠাইখিনিত যাব লাগিলে আপুনি এইফালেদি যাব লাগিব দেখিছেনে কিমান থিয় মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে বৰ ৰিস্কি বস্তুটো গতিকে আপুনি ভালকৈ যাব লাগিব আৰু এইটো ঘাট ইয়াৰে শুক্লেশ্বৰ ঘাট ইয়াতে মৃতকৰ কাজ ঠাজবিলাক কৰা হয় এই ঘাটতে দহা শ্ৰাদ্ধ এইবিলাক ইয়াতে কৰা হয় আৰু ইয়াতে আপোনাৰ হলো আছে ধৰক খানা চানা ভোজ পাতিলে এইবিলাক হল আছে ইয়াত বহুতকেইটা হল আছে তলতো আছে বলক এই লোকেশ্যনখিনি দেখুৱাই আছোঁ ইয়াতে ইমান ধুনীয়া জেগা কেনে লাগছে মজা আৰু এই মন্দিৰৰ একেবাৰে তল অংশলৈ যদি আহে তেতিয়াহ'লে ইয়াতে এটা ডাঙৰ শিলত কাটি থোৱা মূৰ্তি কিছুমান দেখা পাব এয়া এই মন্দিৰটোৰ আটাইতকৈ ভাল লগা ঠাইখিনি হৈছে এইখিনি ঠাই বিৰাট ভাল লাগে আৰু যিকোনো মানুহ আহিলে ইয়াত আহিবই ফটো উঠিব এইখিনি ঠাই দেখুৱাই আছোঁ এয়া পুৰা ব্ৰহ্মপুত্ৰ দেখিছেনে ব্ৰহ্মপুত্ৰ আৰু এয়া দূৰলৈ আছে উমানন্দ এইটো ইয়াৰ পৰা ধুনীয়াকৈ দেখা যায় এইটো আৰু এয়াই হৈছে শুক্লেশ্বৰ মন্দিৰৰ নাজাৰা আৰু এই মন্দিৰৰ একেবাৰে বাওঁ চাইডে আছে কেইটামান হল ইয়াতে ধৰক আপোনালোকৰ কিবা কিবি অনুষ্ঠান মৃতকৰ দহা শ্ৰাদ্ধ এইবিলাক কাম কৰিলে ইয়াতে খানা চানা ভোজনালয় আছে এইবিলাক ইয়াতে কৰিব পাৰে এইটো চাইডে বহুতকেইটা ভৱন আছে এইবিলাক ইয়াতে কৰিব পাৰে এইটো চাইডে বাথৰুমৰ পৰা বেছি নলয় সবখিনি সুবিধা ইয়াত আছে বাৰু যিয়ে নহওক এই মন্দিৰলৈ আপোনালোক আহিব সঁচাকৈ বহুত ভাল লাগে এই মন্দিৰটো আহিব কেতিয়াবা আৰু ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হয় ভাই প্লিজ লাইক কমেণ্ট কৰি দিব না প্লিজ আৰু এয়াই আছিল শুক্লেশ্বৰ মন্দিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ থেংক ইউ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই